নিশ্চয়কৈ প্ৰকৃতি প্ৰেমৰ অন্যান্য নিদৰ্শন নিজৰ বাৰীত জাক জাক বগলীক আশ্ৰয় দি প্ৰকৃতি প্ৰেমৰ এক অন্যান্য নিদৰ্শন দাঙি ধৰিছে গোৱালপাৰা চহৰৰ জ্যোতিনগৰৰ 10-15টা পৰিয়ালে সহযোগী বিদ্যালয় সঞ্জীৱে দেখুৱাব এয়া আমি দেখুৱাইছোঁ নিজৰ বাৰীত এনেদৰেই জাক জাক বগলীক আশ্ৰয় দিছে জ্যোতিনগৰৰ কেইবাটাও পৰিয়ালে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰকৃতি প্ৰেমৰ এক অন্যান্য নিদৰ্শন দাঙি ধৰিছে বিগত কেইবাবছৰ ধৰি এনেদৰে বগলী এইসকল পৰিয়ালৰ বাৰীত নিৰাপদে থাকিব পাৰিছে কোনো ক্ষয় ক্ষতি নোহোৱাকৈ এনেদৰে বগলী আশ্ৰয় লৈছে প্ৰতি বছৰে আচলতে দূৰ দূৰণিৰ পৰা বগলী ইয়াত আহি পোৱালি জগাই পুনৰ অন্য স্থানলৈ গুচি যায় সহযোগী বিদ্যালয় সঞ্জীৱৰ জৰিয়তে আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ মই কথা পাতিবলৈ যত্ন কৰিম আপোনালোকে আচলতে এই জাক জাক বগলীক আশ্ৰয় দি এক প্ৰকৃতি প্ৰেমৰ অন্যান্য নিদৰ্শন দাঙি ধৰিছে কিমান দিনৰ পৰা এই বগলীসমূহ ইয়াত আছে ইয়াতে আছে মোটামুটি 5 বছৰ হ'লে অহা 5 বছৰ হ'লে আমি ইয়াতে অহা 8 বছৰটো 5 বছৰ বেছি 6 বছৰে হ'ল 6 বছৰ হ'ল হয় আমি এটা দেখিবলৈ পাইছোঁ আচলতে বেয়া গোন্ধ এটা আছে বেয়া গোন্ধ আছে কি কৰিম আৰু বছৰে এনেকুৱা গন্ধ পায়ে থাকোঁ সময় গতিকে গন্ধখিনি আহে আৰু সময় গতিকে গন্ধখিনি গুচিও যায় সিহঁতে অহাৰ লগে গন্ধ আহে আৰু যোৱাৰ পিছত গন্ধটো গুচি যায় তেওঁলোকৰ এটা আশ্ৰয় লাগিব হয় আশ্ৰয় আছে আমাৰ বাঁহ গছ থকাৰ কাৰণে সিহঁতে আহি ইয়াত আশ্ৰয় লৈছে আৰু আমিও আছে যেতিয়া আৰু এনেকুৱা বগলী ঘৰ দেখিব ক'তো পোৱা নাযায় সেইকাৰণে আমিও মানে চাই থাকোঁ আৰু যে আছে আৰু সিহঁতৰ বা যাব ক'ত আশ্ৰয় থকাৰ কাৰণেহে আহিছে ইয়াতে কোনোবাই যদি নিধন কৰিবলৈ আহে মাৰিবলৈ আহে তেতিয়া নাই সেনেকুৱা আগতে প্ৰথমবাৰ যেতিয়া আহিছিল ইয়াতে আশ্ৰয় ল'ব তেতিয়া বহুত আহিছিল নিধন কৰিবলৈ কিন্তু আমি প্ৰথম বছৰ আমি দেখিয়ে মানে বহুত ভাল লাগিছিল আৰু ভাল লগাৰ পিছত আমি সিহঁতে অহাৰ পিছত আমি সিহঁতক খেদি দিওঁ যে এইবিলাক বস্তু ক'তো দেখা পোৱা নাযায় ইয়াত আহিছে তোমালোকে কিয় এনেকুৱা কৰা তেতিয়া তেওঁলোকে কয় নহয় আমি এনেহে আহিছোঁ মানে মাৰিব নাপায় তোমালোকে ইয়াৰ পৰা যা আৰু নাহিবা ইয়াতে এইবিলাকক অনিষ্ট কৰিবলৈ এতিয়া সেই তেতিয়াৰ পৰা সিহঁতেও মানে অহা আৰু সেনেকৈ নাহে আৰু এই সৰু সৰু চলি কিছুমান আহে কিন্তু আগতে ডাঙৰো আহিছিল প্ৰথম বছৰ আহাতে দেখি এনেকৈ এতিয়া কিন্তু নাহে আৰু এতিয়া আপোনালোকে এটা প্ৰশংসনীয় পদক্ষেপ আচলতে লৈছে হয় আছোঁ আৰু এনেকৈ কেইবাটাও পৰিয়ালে এনেকুৱা আছে আমাৰ ইয়াতে বহুতকেইটা পৰিয়াল আছে সিহঁতৰ যিবিলাক বাঁহ গছ আছে সিহঁতৰ গোটেইতে এইবিলাক বাস কৰি আছে আপোনালোকৰ অলপ কষ্ট হ'লেও মানে বগলীসমূহক আপোনালোকে নিৰাপদে হয় আছোঁ আমি কষ্ট হ'লেও আছোঁ আৰু সিহঁতৰ লগতে আমি অন্য চৰাইও দেখিবলৈ পাইছোঁ ইয়াতে সেইকাৰণে আৰু এনেকুৱা দেখিবলৈ পোৱা নাযায় সেইকাৰণে আশ্ৰয় আছে মানে থাকক আৰু যিমান দিনলৈকে আছে আৰু নিশ্চয়কৈ এক প্ৰশংসনীয় আচলতে বিষয় বুলি ক'ব লাগিব গোৱালপাৰা চহৰৰ জ্যোতিনগৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ যোনফালে চাব সেইফালে আচলতে জাক জাক বগলী ইয়াত দেখিবলৈ পাব সহযোগী বিদ্যালয় সঞ্জীৱৰ জৰিয়তে দেখুৱাইছোঁ দাদা অকণমান যদি সময় দিয়ে আমি দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ কি ক'ব খুব এটা সুন্দৰ পৰিৱেশ আৰু সকলোৱে আপোনালোকক প্ৰশংসা কৰি আছে আচলতে এই কাৰ্যৰ বাবে কেইবাবছৰ ধৰি আপোনালোকে এই বগলীক আশ্ৰয় দি আছে সেইটো হয় কেইবছৰে আশ্ৰয় দি আছোঁ ইহঁতে মানে প্ৰথম 14 মাহ পৰাৰ লগে লগে ইহঁতে আহে 14 মাহ পৰাৰ লগে আহে বাঁহ সাজি পোৱালি যেতিয়া কি হ'ব তেতিয়া জেঠ আহাৰখনত গুচি যায় সিহঁতে অন্য ঠাইলৈ গুচি যায় তাৰমানে আকৌ আহি পুনৰ 14 মাহ পৰলে আকৌ আহি যায় 2-3 মাহ থাকে 3 মাহ থাকে জেঠ পোৱালি যেতিয়া ডাঙৰ হ'ব তেতিয়া গুচি যায় আকৌ বহাগৰ পৰা আৰম্ভ হয় 14 মাহৰ পৰা চৈত যেতিয়া 1-2 তাৰিখ পৰিব তেতিয়া আহিব আৰু গোটেইবিলাক মাহৰ পৰা আৰম্ভ হয় জাক পাতি আহে 14 মাহ পৰাৰ লগে লগে আহে তেতিয়া যেতিয়া মানে পোৱালি বাঁহ সাজি পোৱালি যেতিয়া হ'ব ডাঙৰ হ'ব তেতিয়া গুচি যায় আনলৈ আপোনালোকক কিছু কষ্ট হ'লেও আপোনালোকে ইয়াতে নিৰাপদে ৰাখিছে ৰাখিছোঁ আৰু কি কৰিবি ক'ত যাব নো সিহঁতে তেওঁলোকৰ ৰাস্তাত লাগে সেইটো কাৰণে আছে গছজোপা আছে বাঁহ সাজিবৰ কাৰণে সেইকাৰণে ৰাখিছোঁ আৰু সিহঁতক আমাৰ কাষৰ লগতে আমাৰ যেতিয়া বৰষুণ পৰি ৰ'দ দিয়ে তেতিয়া আৰু গন্ধ কি কৰে তথাপি আৰু আমি ৰাখোঁ আৰু সেনেকৈ নিশ্চয়কৈ এক সুন্দৰ পৰিৱেশ সহযোগী বিদ্যালয় সঞ্জীৱৰ জৰিয়তে দেখুৱাইছোঁ আমি আছোঁ গোৱালপাৰা চহৰৰ জ্যোতিনগৰত আৰু জ্যোতিনগৰবাসীয়ে আচলতে জ্যোতিনগৰৰ কেইবাটাও পৰিয়ালে এই বগলীসমূহক আশ্ৰয় দি প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে জাক জাক বগলী ইয়াত আহি আশ্ৰয় লয় আৰু ইয়াতে বাঁহ সাজি পোৱালি জগাই পুনৰ অন্য ঠাইলৈ গুচি যায় আমি দেখুৱাইছোঁ এই সুন্দৰ পৰিৱেশ
সহযোগী বিদ্যুৎ সঞ্জীৱে দেখুৱাইছে আৰু এনেদৰেই এক জাক জাক ভৌগোলিক এই জ্যোতিনগৰবাসীয়ে আশ্ৰয় প্ৰদান কৰি তেওঁলোকে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। নিশ্চয়কৈ এই এক প্ৰশংসনীয় বিষয় বুলি ক'ব লাগিব।